ইউনিফৰ্ম চিভিল কোড গোৱাত সেই পৰ্তুগীজ শাসনকালৰ পৰাই প্ৰৱৰ্তিত হৈ আহিছে। তাৰ সুফল গোৱাৰ ৰাইজে ইতিমধ্যে পাইছে। ভাৰতবৰ্ষৰ আন প্ৰান্তত সৰ্বপ্ৰথমে ইউনিফৰ্ম চিভিল কোড স্বাধীনতাৰ পিছত সৰ্বপ্ৰথমে প্ৰৱৰ্তিত হৈছে উত্তৰখণ্ডত। তাৰপিছত গুজৰাটেও সেই পদাঙ্কন লৈছে। অসম তৃতীয়খন ৰাজ্য। আপুনি যিটো প্ৰশ্ন সুধিলে যে সৰ্বাধিক লাভ কোনে লাভ কৰিব, আইনৰ ছাত্ৰ হিচাপে মোৰ ব্যক্তিগত অভিমত যে ইছলামিক সমাজখন আৰু ইছলামিক সমাজৰ মহিলাবৰ্গই আটাইতকৈ বেছি উপকৃত হ'ব। কাৰণ ইছলামিক সমাজখনত আটাইতকৈ বেছি প্ৰিভেলেণ্ট পলিগেমি আৰু চাইল্ড মেৰেজ। UCCৰ জৰিয়তে নিশ্চিতভাৱে ইছলামিক সমাজত বহুল প্ৰচলিত এই পলিগেমি বহু বিবাহ সেইটো বাৰণ হ'ব। আৰু তাৰ লগতে চাইল্ড মেৰেজৰ যিটো প্ৰৱণতা আছে সেইটোও নিশ্চিতভাৱে বাৰণ পাব। আৰু সেইবাবে মই অনুধাৱন কৰোঁ যে অসমৰ ইছলামিক সমাজৰ যি মহিলাবৰ্গ আছে তেওঁলোক আটাইতকৈ বেছি উপকৃত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।